নমস্কাৰ মই ৰাজশ্ৰী কৰোনা মহামাৰীৰ প্ৰথম ঢৌৰ পিছত দ্বিতীয় ঢৌৱেও সমগ্ৰ দেশক পুনৰবাৰ জোকাৰি গ'ল লাখ লাখ লোক আক্ৰান্ত হ'ল কৰোনাত মৃত্যুক সাৱটি ল'লে অনেকে নদীৰ পানীত উটি গ'ল মৃতদেহ প্ৰশ্ন উত্থাপন হ'ল চৰকাৰৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন হ'ল চিকিৎসালয় ঔষধ ভেকচিন আৰু অক্সিজেনৰ নাটনিৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন হ'ল অক্সিজেনৰ অভাৱত কিয় প্ৰাণ হেৰুৱাব লগা হ'ল ভাৰতীয়ই ৰাজ্যসভাত কংগ্ৰেছ সাংসদ কেচি বেণুগোপালে কৰা এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰ চৰকাৰে কৈছিল যে দেশত অক্সিজেনৰ অভাৱত মৃত্যু হোৱা লোকৰ সংখ্যা শূন্য অৰ্থাৎ এজনৰ ৰোগী অক্সিজেনৰ অভাৱত মৃত্যুবৰণ কৰা নাই কংগ্ৰেছ সাংসদ বেণুগোপালে কেন্দ্ৰৰ প্ৰতিখন ৰাজ্যত যোগান ধৰা অক্সিজেনৰ পৰিমাণ আৰু উপলব্ধ অক্সিজেনৰ বিষয়েও কেন্দ্ৰক প্ৰশ্ন উত্থাপন কৰিছিল কিন্তু কংগ্ৰেছ সাংসদ গৰাকীৰ এই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰই স্বাস্থ্য ৰাজ্যৰ হে বিষয় বুলি মন্তব্য কৰিলে কিন্তু কেন্দ্ৰৰ এই মন্তব্যক এতিয়া সহজে লোৱা নাই কোনোৱে কেন্দ্ৰীয় তথ্য আয়োগ চমুকৈ CICয়ে 10 দিনৰ ভিতৰত কেন্দ্ৰ চৰকাৰৰ অক্সিজেনৰ যোগানৰ তথ্য সলনি কৰিবলৈ আদেশ প্ৰদান কৰিছে উল্লেখযোগ্য যে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয় উদ্যোগ তথা ব্যৱসায় সংবৰ্ধন বিভাগৰ অন্তৰ্গত এখন কমিটিক কৰোনা মহামাৰীৰ সময়ত অক্সিজেন যোগানৰ দায়িত্ব অৰ্পণ কৰা হৈছিল CICৰ এই নিৰ্দেশ অক্সিজেনৰ তথ্য সম্পৰ্কীয় এক RTIৰ পাছত প্ৰদান কৰা হৈছিল অক্সিজেনৰ তথ্য বিচাৰি RTI কৰিছিল সংবাদ কৰ্মী তথা ট্ৰান্সপাৰেন্সি এক্টিভিষ্ট সৌৰভ দাসে কিন্তু কেন্দ্ৰ চৰকাৰে অক্সিজেন সম্পৰ্কীয় কোনো RTI তথ্য দিবলৈ নাকচ কৰাৰ পাছতেই এতিয়া কেন্দ্ৰীয় সূচনা আয়োগে 10 দিনৰ ভিতৰত মোদী চৰকাৰৰ অক্সিজেন সম্পৰ্কীয় তথ্য সলনি কৰিবলৈ আদেশ প্ৰদান কৰিছে কিন্তু ভাৰত চৰকাৰে অক্সিজেনৰ নাটনিত মৃত্যু হোৱা নাছিল বুলি দাবী কৰাৰ বিপৰীতে আচল সত্য কি দ্য ৱায়াৰে প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষৰ মে মাহলৈ দেশত 178 জন কোভিড ৰোগীৰ মৃত্যু হৈছিল অক্সিজেনৰ নাটনিত ইয়াৰ উপৰিও আন 70 গৰাকী আক্ৰান্ত অক্সিজেনৰ অভাৱত মৃত্যু হৈছে বুলি আত্মীয় দাবী কৰিলেও অস্বীকাৰ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই দেশৰ ভিন্ন প্ৰান্তৰ চিকিৎসালয়সমূহৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰি 13 এপ্ৰিলত মহাৰাষ্ট্ৰত অক্সিজেনৰ নাটনিত মৃত্যু হয় 5 জন আক্ৰান্তৰ 14 এপ্ৰিলত মহাৰাষ্ট্ৰত মৃত্যু হৈছিল এজন আক্ৰান্তৰ 18 এপ্ৰিলত মধ্যপ্ৰদেশত মৃত্যু হ'ল 6 জন আক্ৰান্তৰ 21 এপ্ৰিলত মহাৰাষ্ট্ৰত নাছিকত মৃত্যু হ'ল 24 জন আক্ৰান্তৰ একেদিনাই গুজৰাটত মৃত্যু হ'ল 2 জন লোকৰ 23 এপ্ৰিল আৰু 24 এপ্ৰিলত দুদিনতেই দিল্লীত অক্সিজেনৰ অভাৱত মৃত্যু হ'ল 50 জন লোকৰ 3 মেত কৰ্ণাটকত মৃত্যু হ'ল 24 জন লোকৰ এনেদৰে দেশৰ ভিন্ন প্ৰান্তত হেহতীয়া সময়খিনিত অক্সিজেনৰ নাটনিত মৃত্যু হ'ল সৰ্বমুঠ 178 জন কোভিড আক্ৰান্তৰ ভেকচিনৰ ক্ষেত্ৰতো খাম খেৱালি বিৰাজমান ভেকচিনৰ নাটনিত সংকটাপন্ন দেশবাসী 2021 চনৰ জানুৱাৰী মাহৰ পৰাই দেশত আৰম্ভ কৰা হৈছিল ভেকচিনেশ্যনৰ প্ৰক্ৰিয়া কিন্তু কেন্দ্ৰৰ নতুন নিয়মৰ বাবে আজি পৰ্যন্ত 50% দেশবাসীকো ভেকচিন বিতৰণ কাৰ্য সমাপন কৰিব নোৱাৰিলে কেন্দ্ৰই বৰ্তমানলৈ মুঠ 40.10 কোটি ভেকচিন বিতৰণ কৰা হৈছে ভাৰতবৰ্ষত উল্লেখযোগ্য যে ICMR তথ্য অনুসৰি কৰোনাৰ তৃতীয় ঢৌ আগষ্ট ছেপ্টেম্বৰ মাহৰ ভিতৰত সমগ্ৰ দেশৰ ভিতৰতে প্ৰভাৱ পেলাব তেনে ক্ষেত্ৰত ভেকচিনৰ সংকট এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে CICয়ে এতিয়া অক্সিজেন নাটনিৰ তথ্য বিচাৰি কেন্দ্ৰীয় চৰকাৰক সময় বান্ধি দিছে 10 দিন কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ কি হয় হেয়া হ'ব লক্ষণীয় চাই থাকিব দ্য ক্ৰছ কাৰেণ্ট